ভিডিঅ' এটা লৈ আহিছোঁ। আপোনালোকে যিখিনিৰ কাৰণে আপোনালোকে এইকেইদিন ৱেইট কৰি আছে, আপোনালোকে দেখিছে নিশ্চয় SLPRBৰ যিটো ৱেবছাইট তাত মেইনটেনেঞ্চত ৰাখিছে আৰু এক্সাম ৰিজাল্টটো অতি সোনকালে দিব বুলি আশা কৰোঁ। তো পলম নকৰি ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। এই কেইদিনত আপোনালোকে চাগে দেখিছে ইউটিউব হওক বা টেলিগ্ৰাম, হোৱাটছআপ আৰু অন্যান্য যিবিলাক ছ'চিয়েল মিডিয়া, তাত আপোনালোকে দেখিছে যে কাট অফৰ ওপৰত বৰকৈ ভিডিঅ' বা চৰ্চা হৈ আছে। কাট অফ এনালাইচিছৰ ওপৰত বেলেগ বেলেগ ডাটা আহি আছে। তো সেইবিলাক গোটেইখিনি ময়ো দেখি আছোঁ। এইবিলাক গোটেইখিনি চাই এক্সাম দিয়াৰ পৰা 24 এপ্ৰিলৰ পৰা আজিলৈকে যিখিনি মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰা যিখিনি দেখিলোঁ বা মই যিহেতু আপোনালোকে জানে চাগে যোৱাবাৰৰ মই SIৰ এক্সামটো সুকলমে অল ষ্টেজ মই কমপ্লিট ক্লিয়াৰ কৰিছিলোঁ আৰু মই টোটেল নম্বৰ পাইছিলোঁ 103.12, যাৰ ফলত মোৰ বোধহয় জেনেৰেল কাষ্ট আছিলোঁ মই আৰু EWS নাছিল। আৰু যিটো জেনেৰেল কাট অফ আছিল সেইটো 105.55 গৈছিল বুলি আমি পিছত এইটো মানে আমি ফ্ৰেণ্ডছৰ পৰা গম পাইছোঁ। তো মোৰ অলপৰ কাৰণে নহ'ল, যি নহওক এইবাৰ চেষ্টা কৰিছোঁ, আশীৰ্বাদ কৰিব চবে। আৰু যিখিনি যোৱাবাৰৰ যিটো মোৰ অভিজ্ঞতা আৰু যিখিনি মই বুলি নহয় আৰু মোৰ বহুত ফ্ৰেণ্ডছ তেওঁলোকৰো অলপৰ কাৰণে নহ'ল, তেওঁলোকৰ লগতো মই কথা পাতিছোঁ। তেওঁলোকৰো এক্সাম এইবাৰ বেয়া হোৱা নাই। তেওঁলোকৰ লগত কথা পাতিছোঁ, প্লাছ আমাৰ যিখিনি নতুন যিখিনি নতুনকৈ এই এক্সামটো দিছে তেওঁলোকৰ লগতো মই কিছুৰ লগত মোৰ যিখিনিৰ লগত চিনাকি হৈছে তাহাঁতৰ লগত মই কথা পাতিছোঁ আৰু তেওঁলোকৰ পৰা গোটেইখিনি মই চাই চিতি মই এইটো কাট অফ এনালাইচিছ কৰিছোঁ আজি। তো আজি মই প্ৰথমতে পেপাৰ কোৱালিটিৰ ওপৰত কিছু কথা ক'বলৈ গৈ আছোঁ। যিটো এটা 2016 চনত এটা এক্সাম হৈ গৈছিল আছাম পুলিচ SIৰ, য'ত আপোনালোকে দেখিছিল তাত 0.25 নিগেটিভ আছিল। প্ৰথম কথা 0.25 নিগেটিভ আছিল আৰু তাত আনৰিজাৰ্ভ পষ্ট আছিল 126 মেবি। এইটো মোৰ প্ৰপাৰ ডাটা নাই, বাট 126 এডভাৰটাইজমেণ্ট চালে আপোনালোকে গম পাব, গুগলত মাৰিলে পাব 2016 অসম পুলিচ SI। আৰু তাত 0.25 নিগেটিভ থাকোঁতে কাট অফ গৈছিল 63 আনৰিজাৰ্ভৰ বাবে। তো আনৰিজাৰ্ভৰ বাবে 63 যায় তেতিয়াহে 1 নম্বৰ, আৰু এতিয়া হৈছে কি দুটা ভুল গ'লে 1 নম্বৰ। তো নেক্সট কথালৈ আহিছোঁ, এইটো 2016 কথা। 2020ত যিটো এক্সাম হৈছিল সেইটোত মই এপিয়াৰ হৈছিলোঁ। সেই সময়ত কাট অফ গৈছিল জেনেৰেল কাষ্টৰ বাবে মানে আনৰিজাৰ্ভৰ কাৰণে 44.5 আনৰিজাৰ্ভৰ কাৰণে, আৰু মই পাইছিলোঁ 48.5, মানে 4 নম্বৰ বেছি পাইছিলোঁ কাট অফতকৈ। তো মই সেই সময়তো যিখিনি পেপাৰ কোৱালিটি আছিল সেই সময়ত এটা কম্প্ৰিহেনশ্যন আহিছিল 10 নম্বৰৰ, আৰু সেই 10 নম্বৰৰ যিটো কম্প্ৰিহেনশ্যন আছিল আমাৰ চব ৰিজনেল লেংগুৱেজবিলাকতে সেইটোত মানে ট্ৰেন্সলেট কৰা আছিল, অসমীয়াটো আছিল। আৰু সেইটো এনেকুৱা ধৰণৰ ইজি আছিল, সেইটোত কিজানি যোনে কৰিছে সেইটোতেই চাগে 7-8 নম্বৰ মিনিমাম সেইটোত নম্বৰ পাইছে, আৰু যাই ভালকৈ অলপ কৰিছে এইটো চাই চিতি তেওঁলোকে 10 এইটো আৰামছে উঠাইছে। প্লাছ যিখিনি GK ছেকশ্যন আছিল, GK ছেকশ্যনত 65 আছিল। 65ৰ যি GK আছিল তাত এইবাৰ যিখিনি আপোনালোকে কুৱেশ্যন পেটাৰ্ণ দেখিছে তাতকৈও কিছু ইজি কুৱেশ্যন আছিল তাত। এজ ফৰ এক্সাম্পল এইবাৰো কোচ ৰজা বিশ্বসিংহ এইটো আহিছে, যোৱাবাৰো আহিছিল। প্লাছ সেই সময়ত কিছুমান এইটো আহিছিল, বিহগী কবি কাক বোলা হয়, ৰঘুনাথ চৌধুৰী। এইবিলাক এনেকুৱা ধৰণৰ কুৱেশ্যন যিবিলাক আমি স্কুল ছেকশ্যনতে পাই আহিছিলোঁ, তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল সেই সময়ত। আৰু মোৰ মনত আছে চাগে ৰিজনিং যিখিনি আহিছিল, মেথছ আহিছিল 3টা, ৰিজনিং আহিছিল বাকী আপোনাৰ 22টামান আহিছিল ৰিজনিং, মেথছ 3টা, আৰু ইফালে ইংলিছ 10, মানে 35 এইটো ছাইড আৰু 65 আহিছিল আমাৰ জিকেৰ পৰা। তো যিখিনি আৰু সেই সময়ত এটা এনেকুৱা কুৱেশ্যন আহিছিল যে হিউমেন ৰাইট ডে কোন তাৰিখে কৰা হয়, 10 ডিচেম্বৰ, এইটো আহিছিল। NEPৰ ফুল ফিং, এইবিলাক কুৱেশ্যনবিলাক আপোনালোকে ইউটিউবত পাবই। তো সেই সময়ত তেনেকুৱা কুৱেশ্যন আহিছিল। আৰু যিখিনি ৰিজনিং আছিল, ৰিজনিংখিনি ইজি, মেথছ 3টা আহিছিল। তো সেইখিনি যি পেপাৰ আছিল যোৱাবাৰৰ, সেইখিনি পেপাৰো ইজি আছিল। বাট আৰু এটা কথা, সেই সময়ত কিন্তু 2018ৰ পৰা ল'ৰা ছোৱালীয়ে প্ৰিপাৰেশ্যন কৰাৰ এটা চান্স পাইছিল। প্লাছ মাজত লকডাউন আছিল, লকডাউনত বহুতে ভালকৈ পঢ়িল, তো তাৰ ফলত ভাল এটা স্ক'ৰ হ'ল। বাট কিছুমানৰ এনেকুৱা হ'ল কি যে নিগেটিভৰ অংকটো মানে চলাব নোৱাৰিলে, কাৰণ কিয় যিটো 2016ত হ'ল তাত 0.25 নিগেটিভ আৰু নেক্সট বাৰ 0.5। তো সেইটো কাৰণে মানে নিগেটিভৰ খেলি মেলি অলপ লাগি কেনে বেছিকৈ ভাবাতকৈ কমি গ'ল মানে বহুতৰ। মই নিজে কুৱেশ্যন মোৰ জনা আছিল প্ৰায় 60 আশে মোৰ ৰাইট এনচাৰ জনা আছিল। বাট মই ভাবিলোঁ কি যে 2016ত ইমান কাট অফ হাই গ'ল, 63 গ'ল, তো মই এই 60 নম্বৰ পাই মই একো কৰিব নোৱাৰিম, কাৰণ মই জেনেৰেল কেটেগৰী বিলং কৰোঁ। তো ময়ো সেইকাৰণে বেছিকৈ মাৰি দিলোঁ, মোটামুটি মই 92 মান কৰিছিলোঁ এটেম্প।
আৰু কৰি উঠি কেনে মই যেতিয়া চাওঁ মোৰ কাটি কুটি কেনে মোৰ মোটামুটি 55 to 60 মান ৰয় হা, কিন্তু মই পালোঁ 48.5। আচল ৰিয়েল ফেক্টটো সেইটোৱে, মানে আমি বেছিকৈ যদি এটেম্প কৰি দিওঁ, কিমান কুৱেশ্যন ভুল কৰিছোঁ সেইটো মানে আমাৰ পাছত লাগি থাকে। তো সেইকাৰণে কমকৈ যোনে এটেম্প কৰিব আৰু তাৰ বেছি ভাল, মানে মই ভাবোঁ কমকৈ এটেম্প কৰক আৰু কমকৈ নিগেটিভ খাওক, সেইটো বেছি ভাল স্ক'ৰ সেইটো। তো যি নহওক, পিছৰ কথাটো এইটো গেলোঁ, বাদ দিলোঁ। এইবাৰ হ'ল কি কথাটো, এইবাৰ আপোনালোকৰ ডিচেম্বৰৰ পৰা এপ্লাই হৈ কেনে, ডিচেম্বৰৰ 5 মানৰ পৰা এপ্লাই হয়, জানুৱাৰী 5 মানলৈকে এপ্লাইটো দিছিল। আৰু জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰী মাৰ্চ এই 2 মাহ সময় পাইছিল, ফেব্ৰুৱাৰী মাৰ্চ, আৰু ইফালে আপোনাৰ এপ্ৰিলৰ মাহটোৰ মানে 24 তাৰিখেতো এক্সামে হ'ল। তো যি কি নহওক, এইখিনি সময়ত যিখিনি কেণ্ডিডেটে এপ্লাই কৰিছে, প্ৰায় 95% কেণ্ডিডেটে লগত আছাম ইয়াৰ বুক, চৈলেন বৈশ্য আৰু লুচেন জিকে প্ৰায় প্ৰত্যেকে পঢ়িছে, আৰু প্লাছ কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে আজিকালি ভাল ভাল ইউটিউব চেনেলো আছে, চবতে অসমীয়া হওক বা ইণ্ডিয়ান হওক চবখিনি আহি গৈছে। তো এইখিনি ভালকৈ পঢ়িছে, আৰু স্পেচিয়েলি ইউটিউবাৰবিলাকক বেছিকৈ বনাই আছিল আৰ্ট এণ্ড কালচাৰৰ ওপৰত ভিডিঅ' মই দেখিছিলোঁ, আৰু ষ্টুডেণ্টেও এইখিনি পঢ়িছিল। কাৰণ কিয়, যোৱা বছৰ যিহেতু আমি যিবাৰ দিছিলোঁ 2020, সেইবাৰত বিশেষকৈ আৰ্ট এণ্ড কালচাৰৰ ওপৰত অসমৰ বহু আহিছিল কুৱেশ্যন, যে দুগদুগীৰ কথা আহিছিল, তাৰপাছত আপোনাৰ হুদুম পূজা ক'ত, গোৱালপাৰা, এইবিলাক কুৱেশ্যন আহিছিল। তো সেইকাৰণে আছাম ইয়াৰ বুক পূৰা ভালকৈ চাই দিছিল যিখিনি কেণ্ডিডেট আছিল। মই নিজে টেলিগ্ৰামতো দেখিছিলোঁ, হোৱাটছআপতো দেখিছিলোঁ, তাতে চবেই তাৰমানে বহুখিনি সেইখিনিৰ ওপৰত পূৰা ফুল ডিছকাছ হৈ থাকে, কুইজ আহে। তো কিন্তু আৰু দেখা গৈছিল কি যে, দেখা গ'ল কি যে পেপাৰ চেপাই কাটিলে, বাট সেইবিলাক কুৱেশ্যন এইবাৰ নাহিল। তাৰ ওপৰঞ্চি তাতকৈ ইজি কুৱেশ্যন, মানে দেখাত ইজি লাগে, সেইবিলাক কুৱেশ্যন আহিল, যিবিলাক মানে আমাৰ মিষ্টেক হয়, চিলি মিষ্টেক হয়। আৰু যিখিনি কুৱেশ্যন আছিল তাত আমাৰ যিখিনি অল টোটেল মাৰ্ক হ'ল, যোৱাবাৰ আছিল 200 মাৰ্ক আছিল, আৰু 200 মাৰ্কত যোনজন টপাৰ আছিল তেওঁ পাইছিল 132, আৰু যোনজন মানে একদম আনৰিজাৰ্ভৰ একদম কাট অফত আছিল তেওঁ 105.55 আছিল বুলি আমি ধাৰণা কৰিছোঁ, কাট অফ যিহেতু শ্ব' হোৱা নাছিল যোৱাবাৰ। আৰু সেইবাৰত যিজন ল'ৰা 88ৰ পৰা 86 এইখিনি ৰেংকত যোন আছিল, তেওঁ চাগে মেবি 111ৰ পৰা 112 নম্বৰমান পাইছিল চাগে, মোৰ শুনামতেদি, মোৰ ফ্ৰেণ্ডৰ ফালৰ পৰা। তো যি কি নহওক, যিহেতু এইবাৰ 88টা পোষ্ট আছে আনৰিজাৰ্ভ, তো সেইকাৰণে মই ক'ব গৈছোঁ কি যে 88টা পোষ্ট আছে, আমি যদি ধৰোঁ, যিহেতু ইয়াতে এইবাৰ 175 মাৰ্ক আছে, আৰু যোৱাবাৰ আছিল 200 মাৰ্ক, তাৰমানে কি বুজায় যে 25 মাৰ্ক ডাইৰেক্ট মাইনাছ কৰি দিব পাৰে, যে 114 বা 115ৰ পৰা 25 মাৰ্ক মাইনাছ কৰি দিব, যিখিনি হয় তাৰ পৰা অলপমান আৰু 5-6 মান এড কৰি দিলে কাট অফটো ওলাই যায়, মানে এইটো মানে ক'ব পাৰি। তো যি নহওক, আজি আমি পলম নকৰি এইখিনি মোৰ অভিজ্ঞতাৰ ফালৰ পৰা ক'লোঁ, আৰু পেপাৰখিনিৰ কি নম্বৰ আছে, ক'ত কি নম্বৰ আছে এইখিনি চাই যাওঁ। তো 100 মাৰ্ক আছে ৰিটেনত, 40 মাৰ্ক আছে PET PST, ইয়াত লং জাম্প আৰু ৰানিং থাকিব। ৰানিং ছোৱালীৰ কাৰণে 800 মিটাৰ আৰু ল'ৰাৰ কাৰণে 1600 মিটাৰ। বাকী যিটো লং জাম্প আছে, লং জাম্পৰ 10.9 ফুট পাছিং আৰু 16.5 এক্সিলেণ্ট, প্লাছ 5 মাৰ্ক আছে ভাইভা, আৰু 30 মাৰ্ক আছে ডকুমেণ্ট। ইয়াত 30 মাৰ্ক যিটো ডকুমেণ্ট আছে, ইয়াত মেক্সিমাম ল'ৰাই গ্ৰেজুৱেশ্যন কৰা আছে, আৰু তাত 4 মাৰ্ক পাব। আৰু যিখিনি ইঞ্জিনিয়াৰিং আছে, যোৱাবাৰ আমাক তেনেকৈ দিছিল, যোৱাবাৰত যিখিনি ইঞ্জিনিয়াৰিং আছিল তেওঁলোকক 6, BTech কৰা, আৰু যোনে MA MSc বা MCom যোৱাৰ আছে, বা যিখিনি মাষ্টাৰ্ছ ডিগ্ৰী হয় যাৰ আছে, তেওঁলোকে এটা 6 পায়, আৰু ইফালে গ্ৰেজুৱেশ্যনত যদি তেওঁলোকৰ ফাৰ্ষ্ট ক্লাছ আছে 4 পায়, অৰ্থাৎ 4, 6, 10। তো এতিয়া আমি পেপাৰ টাইপলৈকে গৈ আছোঁ, ইজি টু মডাৰেট লেভেল 2। তো ইয়াতে 40টা কুৱেশ্যন ইজি আছে, জিকে কুৱেশ্যনৰ 40টা কুৱেশ্যন ইজি আছে। এজ ফৰ এক্সাম্পল আপোনালোকৰ কোচ ৰজাৰ বিশ্বসিংহৰ কথা, তাৰপাছত আৰু কেইটামান বাণীকান্ত কাকতিৰ আছামিজ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট, তেনেকুৱা। তাৰপাছত আপোনালোকৰ আৰু কেইটামান কুৱেশ্যন আছিল, যিটো CRPF, এইটো কোনটো চবচে অসামৰিক মানে বাহিনী, কোনটো চবচে সেই আছে। নেক্সট JPG এইটো যিটো ইমেজ ফাইল, সেইটো ইমেজৰ কাৰণে সেইটো। তাৰপাছত আপোনালোকৰ আৰু কেইটামান কুৱেশ্যন আছিল, সেইকেইটা মই মনত অহা নাই। তো এনেকুৱা ধৰণৰ কেইটামান কুৱেশ্যন, 40টামান কুৱেশ্যন, বহুতখিনি ইজি আছিল, যেনে তেনেকুৱা আছিল আৰু কেইটামান। তো যি নহওক, আৰু 30টা কুৱেশ্যন আছে হাৰ্ড। এইকেইটা হাৰ্ডকেইটা হ'ল যি আপোনালোকৰ কওঁ যে টুলু এইটো 8টা লেংগুৱেজ, যিটো 8টা লেংগুৱেজ আছে আমাৰ, সেই লেংগুৱেজকেইটা ভালকৈ যোনে চাইছে তেওঁলোকেহে সেই টুলুটো পাৰিব।
প্লাছ চুনামিৰ এটা কুৱেশ্যন আহিছিল, সেই চুনামিৰ কুৱেশ্যনটো এটা PDF ওলাই আছে, এইটোত এনচাৰ কি আছে 70 জিকে আছে দেখিছোঁ। তো সেই যিটো PDF আছে তাত সেই যিটো মানে এইটো হয় আপোনালোকৰ এটা কুৱেশ্যন তাতে আছে, পুষ্য বৰ্মন হয় বৰ্মন মগ্গৰ প্ৰথম ৰজা পুষ্য বৰ্মন। সেইটো কিন্তু পৰীক্ষাত অহা নাছিল, মোৰ যিখিনি মোৰ মনত আছে বা মোৰ লগকো সুধিছিলোঁ সেইটো অহা নাছিল। তাৰ পৰিৱৰ্তে এটা আহিছিল চুনামিৰ এটা কুৱেশ্যন আহিছিল, মোৰ মনত পৰা নাই। কিন্তু সেই চুনামিৰ কুৱেশ্যনটো যোনে জিঅ'গ্ৰাফিখিনি ভালকৈ পঢ়িছে ডিটেইল ষ্টাডি তেওঁলোকে পাৰিব সেইটো বস্তু। নেক্সট আৰু ক'বলৈ গ'লে আহিছিল প্ৰমথেশ বৰুৱাৰ ঘৰ ক'ত। আমি জানো প্ৰমথেশ বৰুৱাৰ প্ৰথম ফিল্ম বা কিবা এনেকুৱা, তো এইবিলাক আমি জানো বা কোনখন ফিল্ম কেতিয়া কৰিছিল কি কথা। তো বাট ঘৰটো আমি এইটো জনাটো আমি তেতিয়া ভবা নাছিলোঁ যে এইটো মানে ইম্পৰ্টেণ্ট হ'ব বুলি। তো তেনেকুৱা কুৱেশ্যন আহি গ'ল। প্লাছ অসম হিষ্ট্ৰীৰ যি ৰুদ্ৰসিংহৰ আন এটা নাম, বাকী শিৱসিংহ, জয়ধ্বজ সিংহ, চুকাফা এইবিলাক জানে, কিন্তু ৰুদ্ৰসিংহৰ আন এটা নাম যিটো আছিল সেইটো বহুতৰ কাৰণে এটা পাজল কুৱেশ্যন। প্লাছ IPC কুৱেশ্যন, IPC ৰিলেটেড যোৱাবাৰ কুৱেশ্যন অহা নাছিল। এটা আহিছিল এটা আহিছিল সেই ৰিলেটেড কেছৰ ওপৰত, যে ছেক্সুৱেল হাৰাছমেণ্ট বা কিবা কিবি এইবিলাকৰ ওপৰত কেছ আহিছিল যোৱাবাৰ এটা। তো এইবাৰ IPC কুৱেশ্যন আহি গ'ল। IPC কুৱেশ্যনটো ল'ৰ ষ্টুডেণ্টৰ কাৰণে বাৰু পাৰে, বাট ইয়াতে মই ভাবোঁ যে বেছিভাগ গ্ৰেজুৱেট কৰা ল'ৰাই দিছে, তো সেইটো এটা হাৰ্ড কুৱেশ্যন। প্লাছ এটা কুৱেশ্যন আহিল ৰাসলীলা আৰু এইটোৰ ওপৰত এটা কুৱেশ্যন আছিল মণিপুৰী, সেইটো অলপ ডিটেইল ষ্টাডি কৰিলেহে পাৰিব। তো তেনেকৈ যি নহওক এনেকৈ বহুত কেইটা কুৱেশ্যন আছিল, যি 30টা কুৱেশ্যন হাৰ্ড আছিল, 40টা কুৱেশ্যন চবে লাৰিব পৰা ভিতৰ বুলি ভাবোঁ যোনে পঢ়ি আছে। আৰু এই 30টা কুৱেশ্যনৰ নালাৰাকৈ কোনো নাথাকে, যি হাৰ্ড আছে তাৰে 10টামান হ'লেও লাৰি কিনে 50 কৰি থৈ দিব মানে মই ধৰি লৈছোঁ। আৰু 10টা ইংলিছৰ কুৱেশ্যন আহিছিল, এই 10টা ইংলিছৰ কুৱেশ্যনটোৰ 5টা কম্প্ৰিহেনশ্যন আৰু 5টা গ্ৰামাৰ। তো ইয়াৰে এই গ্ৰামাৰ বা এই কম্প্ৰিহেনশ্যনৰ ইয়াৰ এনচাৰ কি কোনো আজিলৈকে মানে এতিয়ালৈকে মই দেখা নাই বা শুদ্ধকৈ মই মানে ল'ব পৰা নাই। তো মই ভাবোঁ ইয়াৰে খুব বেছি এভাৰেজ 5টামান ধৰিব পাৰি কোনোবা কৰিব বুলি। আৰু মেথছ ৰিজনিং 20টা আৰু যোৱা বছৰ যিহেতু মেথছ 3টা আহিছিল, এইবাৰ বহুতে মেথছটো এৰি দিছিল, মই নিজে এৰি দিছিলোঁ, ৰিজনিং কৰি আছিলোঁ। আৰু ইংলিছটোও মই এৰি দিছিলোঁ, যিহেতু ইংলিছটো যোৱাবাৰ অসমীয়া মিডিয়ামতো আহিছিল, এইবাৰো তেনেকুৱা হ'ব বুলি মই নিজে এৰি দিছিলোঁ। আৰু ইংলিছটো তাৰ কাৰণে সহজ যোনে ইংলিছ বেকগ্ৰাউণ্ডৰ পৰা আহা আৰু প্লাছ ইংলিছ ৰিডিং কৰি আছে যিবিলাক আমাৰ ইংলিছ নিউজ পেপাৰ আছে সেইবিলাক পঢ়ি আছে, তেওঁলোকৰ কাৰণে এইটো ইজি হ'ব। তো এভাৰেজ চিৰিয়াছ এটা কেণ্ডিডেটৰ যদি মই ধৰোঁ, তেওঁৰ GK ছেকশ্যনত মই 40 দিলোঁ যিখিনি ইজি আছে, আৰু 5টা মই হাৰ্ডৰ পৰা আনো 45 মাৰ্ক GK দিলোঁ, 5 দিলোঁ মই ইংলিছত আৰু 8 দিলোঁ মেথছ ৰিজনিং মিলাই। তো ইয়াতে যদি গোটেইখিনি কেলকুলেট কৰা যায় 45 + 5 কিমান হ'ব 50 প্লাছ 8 58। তো এভাৰেজ যোনজন চিৰিয়াছ কেণ্ডিডেট আছে ল'ৰাজনে বা ছোৱালীজনীয়ে 58 এটা স্ক'ৰ কৰিব তো এইখিনি হ'ল পেপাৰ ষ্টাইলটোৰ কথা ক'লোঁ। আৰু এইটো মই কিমান এটা মানে যিটো যোনে পঢ়ি আছে একদম ভালকৈ তেওঁলোকে 58 মানে এটা মিনিমাম স্ক'ৰ 58 আহিব, আৰু মেক্সিমাম বহুতো উঠিব পাৰে 90 85ও উঠিব পাৰে, সেইটো নকওঁ। প্লাছ এতিয়া আহিছোঁ যে আমাৰ ফাইনেল ৰিটেন কাট অফ এটা এক্সপেক্টেড মই লৈ আহিছোঁ। আনৰিজাৰ্ভ কেটেগৰীৰ বাবে দিছোঁ 50 to 55, বিকজ এইবাৰ পষ্ট কম আছে, যোৱাবাৰ গৈছিল 44.5, পষ্ট কম আছে, তো সেইকাৰণে মই 52 to 55 দিছোঁ। যিহেতু এতিয়া চবৰে মুখত শুনি আছোঁ যে বহুতৰ মুখত শুনি আছোঁ যে 60 পাব বা 65 পাব, তেনেকৈ মই শুনি আছোঁ বহুত, বা 55+, তো সেইটো ভাবি কেনেহে মই 55 দিছোঁ। আৰু এটা কথা ৰাইট যে যিমান আমি ভাবোঁ তাতকৈ নাবাঢ়ে, এইটো সঁচা কথা, তাতকৈ নাবাঢ়ে। নিগেটিভ আছে পৰীক্ষাত, তাতকৈ নাবাঢ়ে, তাতকৈ কমেহে। তো গতিকে যাৰ মাৰ্ক 55ৰ বিল' আছে তেওঁলোকে ভয় কৰিব নালাগে, প্ৰিপাৰেশ্যন কৰি থাকক। এইটো মই কৈছোঁ এটা মানে মেক্সিমাম গ'লে 55। EWS কেটেগৰীত দিছোঁ 48 to 51, OBC 47 to 50, SC 45 to 48, ST 40 to 43। এইটো আপোনালোকৰ SI UB ব্ৰাঞ্চৰ ৰিটেন কাট অফ দিছোঁ মেল কেটেগৰী এটা এক্সপেক্টেড। এইখিনিৰ বাবে ফিমেল আনৰিজাৰ্ভ কেটেগৰীৰ আৰু এইটো আন ব্ৰাঞ্চৰ যিটো আছাম পুলিচ SI কাট অফখিনি লৈ আহিছোঁ ৰিটেনৰ কাৰণে। তো ইয়াতে আনৰিজাৰ্ভ যিখিনি আছে তাহাঁতৰ বাবে 42 to 45 যাব পাৰে। EWS কেটেগৰীৰ বাবে 38 to 41, OBC 35 to 38, SC 34 to 37 and ST 34 to
37। SC ST ছেমেই দিছোঁ, যিহেতু SC আৰু STৰ পষ্ট প্ৰায় একে সমানৰে আছে চাগে। মই বিশেষ ছোৱালীৰ মই কাট অফটো এনালাইচিছ ইমান মই ডিটেইলছ চোৱাও নাই, কিন্তু হ'লেও মই এইখিনি এটা এক্সপেক্টেড মই ভাবিছোঁ আৰু মোৰ মতেদি। যদিও ইয়াতকৈ কমো যাব পাৰে বা ইয়াতকৈ বেছি হ'ব পাৰে, সেইটো পৰৱৰ্তী সময়ত দেখা যাব। এইটো এটা এক্সপেক্টেড ধাৰণাহে। তো এতিয়া আহিছোঁ আমি ফাইনেল কাট অফ কিমান যাব পাৰে মেইলৰ ক্ষেত্ৰত ফাইনেল কাট অফ কিমান যাব পাৰে। আনৰিজাৰ্ভৰ বাবে মিনিমাম 92 আৰু মেক্সিমাম 95। EWSৰ বাবে মিনিমাম 89 আৰু মেক্সিমাম যাব 92। OBC 88 to 91, SC 89 to 93 এণ্ড ST 87 to 90। ইয়াত এটা কথা কওঁ, এই যে মই SCৰ কেটেগৰীটো কাট অফটো দিছোঁ 89 to 93, এইটো মই এটা ভাবি কেনে দিছোঁ। OBCতকৈ অলপ বেছি যাব বুলি মই ভাবোঁ, কাৰণ মোৰ যিখিনি মই গ্ৰুপ হওক বা টেলিগ্ৰাম চবতে মই দেখিছোঁ কি যে কাষ্টবিলাক সোধে নহয় গ্ৰুপবিলাকত, যে কি কাষ্ট, নাম্বাৰটো সোধাৰ পিছত চবে, তো তাত বেছিভাগ দেখিছোঁ মই SC কাষ্টৰ ল'ৰাবিলাকৰ ভাল ভাল স্ক'ৰ আহি আছে, মানে ভাল ভাল স্ক'ৰ তেওঁলোকৰ আছে। তো সেইটোভাৱে মই OBCতকৈ আৰু যিহেতু পষ্টো কম আছে, তো সেইকাৰণে মই 89 এটা ধৰি দিছোঁ। এইটো এটা এক্সপেক্টেড, এইটো মানে সেই নহয়, এইটো যি কৈছোঁ মই এইটোৱে হ'ব, এইটো নহয়। হয়তো ইয়াতকৈ 2-3 নম্বৰ বাঢ়িব পাৰে, কমিব পাৰে। তো নেক্সট আহিছোঁ ফিমেলৰ কাট অফ, ফাইনেল কাট অফ। আনৰিজাৰ্ভৰ বাবে দিছোঁ 80 to 84, EWSৰ বাবে দিছোঁ 77 to 81, OBCৰ বাবে 76 to 80, SC 77 to 81 এণ্ড ST 76 to 80। এতিয়া আহিছোঁ আমি যিখিনি ফাইনেল কাট অফ দিলোঁ SIত, ইয়াতে মেল এণ্ড যিখিনি ফিমেল, মোৰ চৰি ভুল হৈছে, তলত এইটো ফিমেল হ'ব লাগিছিল, ওপৰতো ফৰ মেল। এভাৰেজ মাৰ্ক দিছোঁ, যদি এজন ল'ৰাই 60 পায়, তো ইয়াতে এইবাৰ লৈ আহিছোঁ আছাম পুলিচ SIৰ ফাইনেল কাট অফৰ যিখিনি মই মাৰ্ক দিলোঁ, কাট অফ মাৰ্কটো মই এক্সপেক্টেড ধৰি দিছোঁ, এইটোৰ ওপৰত এটা এনালাইচিছ লৈ আহিছোঁ। এইখিনিত লাষ্টত এটা মানে এনালাইচিছ কৰোঁ। তো ইয়াতে প্ৰথম মেলখিনিৰ বাবে দিছোঁ, ল'ৰাখিনিৰ বাবে এভাৰেজ মাৰ্ক যদি আমি ধৰোঁ আনৰিজাৰ্ভৰ বাবে, যদি এজন ল'ৰাই 60 পায়, যদি কাট অফ যায় 55 আৰু ল'ৰাজনে বা মেক্সিমাম কাট অফ যদি 55 বা 52ৰ পৰা 55ৰ ভিতৰত থাকে, যদি এজন ল'ৰাই 60 পায়, 62 মানে এটা ভাল মাৰ্ক বুলি মই ভাবোঁ সেইখিনি কাট অফ বুলি। তো 60 যদি পায়, তাৰ লগত যদি আমি এই গৰমত এনেকুৱা ছিটুৱেশ্যনত জুন জুলাইৰ মাহত 25 পোৱাটো বহুতখিনিয়ে মানে ষ্ট্ৰাগল, হ'লেও মই 25 দিছোঁ। 25টো এভাৰেজ বুলি ধৰিছোঁ মই। 65 প্লাছ 25, 4 এটা গ্ৰেজুৱেশ্যন মেক্সিমামৰ 4 থাকে, প্লাছ 3 মই ভাইবা দিছোঁ, এভাৰেজ মাৰ্ক 3, তো টোটেল যায় 93। তো 93 হয় এইটো। যদি আমাৰ কাট অফ 52 বা 53 যায়, তেতিয়া কাট অফ আমাৰ 93, মানে এইখিনি এটা এইজন ল'ৰাই মানে কাট অফ ক্লিয়াৰ কৰিব বুলি মই ভাবোঁ, এক্সপেক্ট কৰোঁ। নেক্সট, যদি কাট অফ যায়, মানে যদি কাট অফৰ মূৰামূৰি এজন ল'ৰাই 55 পায়, যেনেকৈ মই যোৱাবাৰ 44 হাফ গৈছিল জেনেৰেলৰ বাবে, আনৰিজাৰ্ভৰ বাবে কাট অফ, তাতকৈ মই 4 নম্বৰ বেছি পাই 48.5 পাইছিলোঁ। আৰু যিখিনি নম্বৰ পাইছিলোঁ সেইখিনি নম্বৰত মোটামুটি আপোনাৰ 44.5 to 50 লৈকে, 50 নহয় 49লৈকে যিখিনি মাৰ্ক আছে সেইখিনিত মানে বহুত 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 বেছি ভাল, মানে ফিজিকেল ভাল ল'ৰা আছিল, ফিজিকেল ফিটেড ল'ৰা আছিল, যিখিনি মানে মই থাৰ্ড ডে ৰানিং কৰিছিলোঁ, আৰু সিদিনা মানে বহুত ভাল ভাল ল'ৰা আছিল, আৰু তেওঁলোকে ৰানিংটো বহুত ভাল মাৰিছিল, 6:10 বা 5.5 মিনিট বা কোনোবা 5 মিনিটতো সোমাইছিল এনেকুৱা, আৰু মিনিমাম তেওঁলোকৰ 36ৰ আগতে সোমোৱা এইবিলাক চবখিনি ল'ৰা সেইদিনা সেইটো মাৰ্কৰ মানে কেটেগৰীত, আৰু প্লাছ তেওঁলোকৰ মানে কি ভাল লং জাম্পটো আছে। বাট মোৰ জব নোহোৱাৰ কাৰণটো হ'ল মোৰে ভুল আছে, মোৰ কাট অফতকৈ মই 4 নম্বৰ বেছি পালোঁ, আৰু মোৰ লগতে মোৰ এক্সট্ৰা মাৰ্ক, মোৰ মাষ্টাৰ ডিগ্ৰী আছিল বাবে মোৰ সেইখিনি 10 আহিল, আৰু ইফালে মোৰ চাৰ্টিফিকেট 1 বছৰৰ আছিল 4 মাৰ্ক। বাট কিছুমানে যদি 2 বছৰ আনিছিল তেওঁ 6 পাইছিল, মই 4 পাইছিলোঁ। আৰু যিটো কম্পিউটাৰ টেষ্ট হয় 20ৰ ভিতৰত মই 18 পাইছিলোঁ, আৰু ইফালে আপোনাৰ যিটো ফিজিকেল টেষ্ট হয় মাত্ৰ মই 22 দশমিক কিবা পাইছিলোঁ, 22 দশমিক কিবা, তো মই পইণ্টটো ধৰা নাই। তো মই ৰানিঙত পাইছিলোঁ 11.02 চাগে এনেকুৱা, 11.02, আৰু লং জাম্পত পাইছিলোঁ 11.08। লং জাম্প মাৰিছিলোঁ মই 12 ফুট 3 ইঞ্চি, ৰানিং মাৰিছিলোঁ 6 মিনিট 55 ছেকেণ্ড। তো যদি মই
25ও পালোঁ হয় ফিজিকেলত, তেতিয়া মই আজি কাট অফ এনালাইচিছ নকৰিলোঁ হয়। যি নহওক তো এটা মানে যি নহওক কাট অফ এনালাইচিছটো অলপ বেলেগ ধৰণে কৰিলোঁ হয়। এতিয়া বৰ্তমান চিভিলিয়ানে হৈ আছোঁ। যি নহওক এইখিনি মই এনালাইচিছ কৰোঁ। 55 মই যদি ধৰোঁ, যদি মোটামুটি 55 পায় আৰু যদি 4 পায় এক্সট্ৰা আৰু যদি 30 পায় ফিজিকেলত আৰু 3 এটা পায় ভাইভাত, তেওঁ 92 হয় হা। আৰু এই 92 যদি পায় তেওঁ, তেতিয়াহ'লে যদি তেওঁৰ কিন্তু এটা কাষ্টৰ দৰকাৰ হ'ব, হয়তো OBC, EWS, SC বা ST হ'ব লাগিব, তেতিয়াহে তেওঁ জবটো পাব বুলি মই ভাবোঁ। কাৰণ কিয় এই 92 নম্বৰটো লৈ কিনে আনৰিজাৰ্ভত পোৱাটো অলপ অসম্ভৱ হয়। মানে যিহেতু মোৰো যোৱাবাৰ মানে বহুখিনি হেৰি হৈ গৈছিল, মানে বহুখিনি প্ৰব্লেম হৈছিল। বাট যিহেতু মই 4 নম্বৰ ওপৰত আছিলোঁ, সেইকাৰণে অলপ হ'লেও হেৰি হৈছিল, কিন্তু অলপ হ'লেও সকাহ পাইছিলোঁ। বাট ইয়াতে মই 55 দিছোঁ আৰু 55 মই কাট অফে দিছোঁ। 55ত যদি সোমাই কোনোবা ল'ৰা, তাৰ কাৰণে অলপ দিগদাৰ হ'ব। তো সেইটো কাৰণে যদি 55 পায় ল'ৰাটো, মানে কাট অফ যদি 55 যায়, তেতিয়াহ'লে ফাইনেল কাট অফটো যাব পাৰে 95। যদি মেক্সিমাম 55 মানে ৰিটেন কাট অফ যায়, তেতিয়াহ'লে ফাইনেল কাট অফ 95 যাব মই ভাবোঁ। আৰু ইয়াত দিছোঁ এটা, মানে যদি 65 কোনোবা ল'ৰা এটাই পায় ৰিটেনত, 65 পায়, 65টো বহুত বেছি ভাল মাৰ্ক। 65 যদি পায় ল'ৰাজনে, 23 যদি ফিজিকেলত আনে, 4 যদি তেওঁৰ এক্সট্ৰা থাকে আৰু 4 যদি ভাইভাত পায়, তেওঁ 96 পায়। তো এইটো মানে এটা ভাল ল'ৰা, মানে ভাল ৰিটেন স্ক'ৰ কৰা ল'ৰাৰ এইখিনি মাৰ্ক বুলি মই ভাবোঁ। মানে এভাৰেজ তেওঁলোকে 23 বা 24 এনে স্ক'ৰ মানে কৰা দেখা যায়, যোৱাবাৰ দেখা গৈছিল। তো তেনেকুৱা ক্ষেত্ৰত 95+ ছেভ স্ক'ৰ বুলি মই ভাবোঁ। যদি কোনোবা এটা ল'ৰাই হয়তো 60ও পায় বা 58ও পায়, তেওঁ যদি চাৰ্টিফিকেট বা এনেকৈ ফিজিকেলত যদি 35 মান মাৰি দিয়ে, তেওঁ তেতিয়া 95+ যদি স্ক'ৰ কৰে, তেওঁ ছেভ বুলি মই ভাবোঁ। আৰু 95+ স্ক'ৰ কৰিলে হৈ যাব বুলি এইবাৰ মানে মই আশা কৰোঁ, এইটো এক্সপেক্টেড। আৰু নেক্সট আহিছোঁ ফৰ ফিমেল, এইটো মেল বুলি লিখা আছে, ফিমেল হয় এইটো চৰি। তো এভাৰেজ মাৰ্ক দিছোঁ মই ছোৱালীৰ বাবে, আনৰিজাৰ্ভেৰে আলোচনা কৰি আছোঁ। 50 যদি ৰিটেনত পায় ছোৱালী এজনীয়ে, তো 23 মই ফিজিকেল দিছোঁ, ছোৱালীৰ বাবে ফিজিকেলটো অলপ কষ্টকৰ। আৰু 4 মাৰ্ক দিছোঁ মই গ্ৰেজুৱেশ্যন, প্লাছ 3 দিছোঁ ভাইভা, তেওঁ 80 এটা স্ক'ৰ কৰে হা। আৰু 80 স্ক'ৰ মানে তেওঁ এইখিনি সোমাই যায়। আৰু যদি তেওঁ 45 পায়, আৰু 45 যদি পায় ৰিটেনত, 4 যদি তেওঁ আপোনাৰ গ্ৰেজুৱেশ্যন পায় আৰু 26 যদি পায় ফিজিকেলত, আৰু 3 যদি ভাইভা পায়, 78 হয়। কিন্তু এইটো যদি নাম্বাৰ লৈ আহে 78, তেওঁৰ এটা কাষ্ট থাকিব লাগিব, তেতিয়া তেওঁ জবটো পাবলৈ সক্ষম হ'ব। আৰু যদি তেওঁ জেনেৰেল কেটেগৰীৰ হয়, তেওঁ কিন্তু অলপ মুস্কিল আছে, বা এইটো নম্বৰত অলপ মুস্কিল আছে। এনেকুৱা ছিটুৱেশ্যনত তেওঁক মানে এটা জেনেৰেলখিনিৰ বাবে কাট অফটো যাব পাৰে 85। যদি 45 ৰিটেন কাট অফ যায়, ছোৱালীৰ বাবে মানে ফাইনেল কাট অফ আনৰিজাৰ্ভৰ বাবে 85 যাব হা। তো মই এটা এভাৰেজ ধৰিছোঁ, 55 যোনজনী ছোৱালীয়ে পাব, এইটো ভাল মাৰ্ক ছোৱালীৰ বাবে। প্লাছ 23 যদি ফিজিকেলত আনে, প্লাছ 4 গ্ৰেজুৱেশ্যন আৰু 3 হ'ল ভাইভা, এইখিনি কৰি যদি 85 স্ক'ৰ এটা আনিব পাৰে, তেতিয়াহ'লে এইটো ভাল মাৰ্ক, এইটো মানে তেওঁ পাব বুলি মই এক্সপেক্ট কৰোঁ। আৰু সেইবাবে মই দিলোঁ 84+ ছেভ স্ক'ৰ, ছোৱালীৰ বাবে 84+ ছেভ স্ক'ৰ আৰু ল'ৰাৰ বাবে 95+ ছেভ স্ক'ৰ। আৰু আজি মই এইখিনিয়ে কমপ্লিট এনালাইচিছ এটা কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভালে পাইছে চাগে। আৰু যিখিনি মই ভুল কৰিলোঁ, মোৰ যদি কিবা ইয়াতে ভিডিঅ'টো কৰি থাকোঁতে কিবা যদি মই ভুলবশতঃ কিবা কৈ দিছোঁ, তাৰ বাবে মই দুঃখিত। আৰু সকলো যিখিনি এছপিৰেণ্ট আছে, চবৰে যাতে ভাল হওক, ৰিজাল্ট ভাল হওক, চবৰে প্ৰেক্টিছ কৰক, আৰু সকলোৱে যাতে মনৰ আশা পূৰণ হয়, তাৰ বাবে মই আশা কৰিলোঁ। আৰু আপোনালোকে যিটো এক্সপেক্ট কৰি আছে কাট অফটো, সেইটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। আৰু যদিহে মোৰ লগত এগ্ৰী হয়, এগ্ৰী বুলি লিখি দিব। আৰু আপোনালোকে কোনে কিমান নম্বৰ পায়, সেইটো আপোনালোকে জনাব। তো আজিলৈ ইমানেই।